তাৰ পাছতো অৱশ্যে এবাৰ দেখা পালোঁ আকৌ ৰাজ্যসভা নিৰ্বাচন অনুষ্ঠিত হ'ল, আকৌ তেওঁলোকে এলায়েন্স কৰিলে। তাৰ পাছত আকৌ একে গালি গালাজ, আকে ইজনে সিজনক বেয়াকৈ কয়। AIUDF কংগ্ৰেছে অত্যন্ত বেয়াকৈ ইজন ইটো পাৰ্টীয়ে সিটো পাৰ্টীক গালি পাৰে, ইজন নেতাই সিটো পাৰ্টীক গালি দিয়ে, আৰু এনেকৈ চলি থাকিল। আজি বিধানসভাত আমি এটা আচৰিত ঘটনা দেখিলোঁ। AIUDFৰ সদস্য এগৰাকীয়ে গৰুখুঁটি প্ৰকল্পক লৈ প্ৰশ্ন আনিলে, আৰু জঁপিয়াই পৰিল কোন? কংগ্ৰেছ দল আৰু তেওঁলোকৰ লগত জঁপিয়াই পৰিল কংগ্ৰেছ দল আৰু অখিল গগৈ ডাঙৰীয়া। অখিল গগৈ ডাঙৰীয়া প্ৰত্যেক দিনাই বদৰুদ্দিন আজমলক গালি পাৰি থাকে, AIUDFৰ বিধায়কসকলক গালি পাৰি থাকে, AIUDF দলটোক গালি পাৰি থাকে। আজি কিন্তু আমি বিপৰীত প্ৰতিচ্ছবি এখন দেখা পালোঁ। তেওঁলোকে বাহিৰত ইটো পাৰ্টীক সিটো পাৰ্টীক অত্যন্ত গালি গালাজ বেয়া শব্দৰে কয়। AIUDF সাম্প্ৰদায়িক, কংগ্ৰেছে AIUDFে কয় মুছলমানক ধ্বংস কৰিলে কংগ্ৰেছে, AIUDF অখিল গগৈয়ে কয় সকলোতকৈ ডাঙৰ সাম্প্ৰদায়িক ব্যক্তি হ'ল বদৰুদ্দিন আজমল। তেওঁলোকৰ এইবিলাক চলি থাকে, কিন্তু বিধানসভাৰ ভিতৰত আমি বিপৰীত প্ৰতিচ্ছবি এখন দেখা পালোঁ। AIUDFৰ সদস্য এগৰাকীয়ে গৰুখুঁটিৰ প্ৰকল্পলৈ কুৱেশ্যন আনিলে, আৰু কুৱেশ্যনটোত উবুৰি খাই পৰিলে কোন? কংগ্ৰেছ দল আৰু CPM দল আৰু অখিল গগৈ ডাঙৰীয়া। তাৰ পাছত মই আমাৰ কাৰণে হাঁহি উঠাৰ কথা, AIUDF দলে প্ৰথমে ৱাকআউট কৰিবই নাপালে। ৱাকআউট কৰিলে কংগ্ৰেছে, আৰু পিছে AIUDF দল গুচি গ'ল। মানে কোনোবাই ভাত ৰান্ধিলে, কোনোবাই ভাতখিনি কাঢ়ি পেলাই খাই দিলে। ভাত ৰান্ধিলে বাঢ়িলে কষ্ট কৰিলে AIUDFে, আৰু ওপৰতে ভাতখিনি ৰান্ধি থোৱা ভাতখিনি খালে কংগ্ৰেছে, আৰু বিধানসভাৰ পৰা ৱাকআউট কৰি গুচি গ'ল, আৰু পিছে AIUDF গুচি গ'ল। তেওঁলোকৰ হৈছে চৰিত্ৰ। মানে ভিতৰত এটা কথা কয়, বাহিৰত এটা কথা কয়, ভিতৰত বেলেগ বাহিৰত বেলেগ, বাহিৰত বেলেগ ভিতৰত বেলেগ। এই কথাটোৰ পৰা তেখেতলোকৰ পৰা মই কংগ্ৰেছ দলৰ বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ পৰা মই উত্তৰ বিচাৰিছোঁ, অখিল গগৈ ডাঙৰীয়াৰ পৰা মই উত্তৰ বিচাৰিছোঁ, আৰু AIUDFৰ পৰা উত্তৰ বিচাৰিছোঁ যে তেওঁলোক একো এক লগ লাগিছে নেকি? যিহেতু লোকসভা নিৰ্বাচন অনুষ্ঠিত হ'বলৈকে গৈ আছে, আৰু মাত্ৰ 90 দিন 80 দিন আছে, তেওঁলোক আকৌ একলগ হ'বলৈকে গৈ আছে নেকি? মই প্ৰশ্ন সুধিছোঁ। একেলগে আকৌ সাম্প্ৰদায়িক শক্তিবিলাকে ইলেকশ্যন খেলিব নেকি? এই প্ৰশ্নটো তেখেতলোকক মই অনুৰোধ কৰি মই সুধিছোঁ। কংগ্ৰেছ দলৰ ভিতৰুৱা কথাত মই মাত নামাতো। কংগ্ৰেছ দলটো নিজে কাজিয়া লাগি ধ্বংস হৈ যোৱা এটা দল, গতিকে তেওঁলোক নিজে ধ্বংস হ'ব, আমি মাতবোল কৰি লাভ নাই। এই বিষয়ে মই কমেণ্ট নকৰোঁ, কিন্তু মই এইটো কথাই আকৌ ক'ব খুজিছোঁ, কংগ্ৰেছ আৰু AIUDF আৰু অখিল গগৈ আকৌ লগ লাগিছে নেকি, বা আকৌ লগ লাগিব নেকি? মই তেখেতলোকৰ পৰা উত্তৰ বিচাৰিছোঁ। থেংক ইউ। মোৰ আইডিয়া নাই, মই নাজানো। মই এই মুহূৰ্তত নাজানো, মোৰ হাতত খবৰ নাই। আপোনালোকৰ হাতত যদি তেওঁলোকৰ কাজিয়াটো চলি আছে, দুৰ্বাদল কাজিয়া কংগ্ৰেছৰ চলিয়ে থাকিব। যদুকুল ধ্বংস হোৱাৰ নিচিনাকৈ কংগ্ৰেছ এদিন ধ্বংস হ'ব, আৰু তাৰ পাছতে হয়তো নতুন কিবা হ'ব। কংগ্ৰেছৰ যদুকুল ধ্বংসৰ এই আখৰাখন চলি আছে, আৰু ধ্বংস এদিন হ'ব, কংগ্ৰেছ নাইকিয়া হৈ যাব। কেতিয়াবা টিকটৰ নামত তেওঁলোকৰ কাজিয়া হয়, কেতিয়াবা PSC কমিটিৰ নামত কাজিয়া হয়, কেতিয়াবা কোনে সভাপতি হ'ব, কোন বিৰোধী দলৰ দলপতি হ'ব, কাজিয়া হয়। মুঠৰ ওপৰত কাজিয়া আৰু কাজিয়া মানে কংগ্ৰেছ। তাৰ পৰা অসমৰ মানুহৰ পাব লগা একো নাই। মই ৰাতিপুৱা কৈছোঁ, এইটো যুদ্ধ ক'ৰবাত হৈছে নেকি? অসমত ক'ৰবাত যুদ্ধ হৈছে নেকি? যুদ্ধতহে ৰেপিড একশ্যন ফ'ৰ্চ হয়। পুলিচ মিলিটাৰীয়েহে ৰেপিড একশ্যন ফ'ৰ্চ কৰে, পুলিচ মিলিটাৰীয়েহে ৱাৰ ৰুম কৰে। অসমততো কোনো যুদ্ধ হোৱা নাই। অসমত ইলেকশ্যন হ'ব, ইলেকশ্যনত আমি জয়লাভ কৰিম, তেওঁলোকৰ অৱস্থা অতিকৈ বেয়া হ'ব। অখিল গগৈ ডাঙৰীয়াই তাতে যিসকল ব্যক্তিক আমি তাৰ পৰা উচ্ছেদ কৰিছিলোঁ, তেওঁলোকক উঠাই আকৌ পুনৰ ঘূৰাই লৈ আহিব লাগে বুলি আজি দাবী কৰিছে। আজি আপোনালোকে শুনিব, তেওঁলোকৰ দাবীটো কি? গৰুখুঁটি প্ৰকল্পটো ফ্লপ হৈছে বুলি ক'ব খোজে। আমি কওঁ কোনো বৈধ হোৱা নাই, এইটো দীৰ্ঘদিনীয়া এটা প্ৰকল্প, এইটো ইনফ্ৰাষ্ট্ৰাকচাৰ ইনভেষ্টমেণ্টটো লং টাৰ্ম হয়, গতিকে সেইটোৰ পৰা ইমিডিয়েটলিটো প্ৰফিট পোৱা নাযায়। তেওঁলোকে বুজিও নুবুজা ভাও ধৰিছে। তেওঁলোকে উল্টাই কৈছে কি, কংগ্ৰেছ AIUDF আৰু অখিল গগৈয়ে কৈছে যিসকল মানুহক তাৰ পৰা উঠাই দিয়া হ'ল, তেওঁলোকক বোলে আকৌ ঘূৰাই আনিব লাগে। মানে মাটি দখল কৰা মানুহৰ প্ৰতি তেওঁলোকৰ দৰদ। এই দৰদ আমাৰ চৰকাৰ নাই, এই দয়া মমতা আমাৰ চৰকাৰ নাই। যোনে বেদখল কৰিছে তেওঁলোকক আমি অতৰাই বেদখল মুক্ত কৰিম। গতিকে অখিল গগৈয়ে কোৱাৰ দৰে
কংগ্ৰেছে কোৱাৰ দৰে AUDF-এ কোৱাৰ দৰে এই গৰুখুটিৰ মাটি আকৌ যিসকল বেদখলকাৰী তেওঁলোকক কোনো পধ্যে ঘূৰাই দিয়া নহ'ব।